কি খবৰ সকলোৰে গুড মৰ্নিং এতিয়া বাজিছে ৰাতিপুৱা 9:30 মানে 10টা বাজু হৈছে আৰু আমাৰ এফালে মিষ্টাৰে বনাই আছে ভাত মানে কিয় বনাইছে জানে মোৰ আজি একদম গাটো ভাল নহয় মাথা বিষ চকুকেইটা দেখিছেনে চকু পানী ওলাই থকা না আছে আৰু তেও বনাই আছে ভাত কেৰেলাৰ ভাজি আৰু আজি আমাৰ সোমবাৰ সেইকাৰণে একদম সিম্পল দেখুৱাই আছো ৰব কেৰেলাৰ ভাজি আমাৰ মিষ্টাৰে বনাইছে এত কি দিছে পাঁচফোৰণ শুকান জলকীয়া ভাত কেৰেলা ইমানেই আৰু হালধি নিমখ আৰু এয়া হৈছে ঘৰুৱা বেঙেনা দেই ঘৰতে আমি বেঙেনা মানে পুলি লগাইছিলোঁ তাতে হোৱা বগা বেঙেনাও আছে বাৰু মিক্স আছে 3-4 বিধমান বেঙেনা ঘৰতে লগা এয়া বেঙেনা ভাজি এয়া ভাত আৰু এফালে বইল কি আছিলে মাহ প্ৰসাদ কালি মন্দিৰলৈ গৈছিলে আজি সৰি কালি নহয় হে মাহ প্ৰসাদখিনি বইল দেখাই আছো আপোনালোকক খাওঁতে এই আমাৰ লিচাই এতিয়া ভাত বাঢ়িছে ৰাতিপুৱা সাজটো ৰাতিপুৱা মানে দুপৰীয়া সাজে আৰু যেহেতু আমি এসাজেই খাওঁ দিনত দুপৰীয়াই হৈ গ'ল আপোনালোকে বহুতে চাগে সোমবাৰটো পালন কৰে আমিও পালন কৰোঁ গতিকে সোমবাৰটো আমাৰ সম্পূৰ্ণ নিৰামিষ আমি প্ৰায় 2 বছৰমান বুজি পোৱা নাছিলোঁ আমি মচুৰ দাইলটো খাইছিলোঁ মচুৰ দাইলটো নিৰামিষত নপৰে আমিষত পৰে বুলি এজন ভকতে জনোৱাত আমি এতিয়া মগু দাইলটো খাওঁ বুট খাব পাৰি মগু দাইল খাব পাৰি কিন্তু মচুৰ দাইলটো খাব নোৱাৰি মচুৰ দাইলটো খালে আমিষ হয় আৰু এতিয়া আমাৰ বইল মানে যিখন আমি মানে চব্জি বনাইছিলোঁ দেখাই দিওঁ মই কৈছিলোঁ যে এয়া মাহ প্ৰসাদ চাওক কোনে কোনে এনেকৈ মাহ প্ৰসাদ আনিলে বইল কৰি খাই বাৰু জনাবচোন আমি খুব ভাল পাওঁ খাই আৰু ইয়াত দিছোঁ ভেন্দি আৰু ভেন্দিৰ লগত তিয়ঁহো আছে আৰু ইয়াত আছে এটা ধুন্দুলি আমাৰ মানে মানুহজনে খাই ভাল পায় আৰু এতিয়া আমি খাওঁ